মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ প্ৰথমৰ বছৰিকীয়া পৰীক্ষা 2023-24 এটো যোৱা বছৰ হৈ যোৱা প্ৰশ্নৰ বছৰিকীয়া প্ৰশ্ন সমালোচনা কৰিম বিষয় বানান হাতৰ আখৰ পাঠ পঢ়া শ্ৰুতলিপি মুঠ নম্বৰ 50 সময় 2 ঘণ্টা সবা যেহেতু তোমালোকৰ বছৰীয়া পৰীক্ষা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব উত্তৰ লিখা উকাৰ যোগ কৰি দুটা অৰ্থপূৰ্ণ শব্দ লিখিব দিছে 2 মাৰ্কে আছে টোটাল 12 মাৰ্ক 6টা আছে ৰিকাৰ যোগ কৰি দুটা অৰ্থপূৰ্ণ শব্দ লিখা তৰে আৰম্ভ হোৱা দুটা অৰ্থপূৰ্ণ শব্দ লিখা ইত শেষ হোৱা দুটা অৰ্থপূৰ্ণ শব্দ লিখা উচ্চাৰণত শেষ হোৱা দুটা অৰ্থপূৰ্ণ শব্দ লিখা মাজত ল থকা দুটা অৰ্থপূৰ্ণ শব্দ লিখা মাজত থাকিব লাগিব লটো 12 মাৰ্কত তলত দিয়া বানানবোৰ শুদ্ধ কৰা 5 মাৰ্ক আছে যেনেকুৱা আছে প্ৰথমটো এবিলাক কি অলপ উলটা আছে তোমালোকে কি কৰিব লাগিব ঠিক ধুনিয়াকৈ লিখিব বানানবোৰ শুদ্ধ কৰিব দিছে অলপ ভুল আছে বানানবোৰ শুদ্ধ কৰিব লাগে তাৰপিছত 3 নম্বৰ তলতে উলট পালটকৈ থকা শব্দবোৰ সজাই লিখা ইয়াতো 5 মাৰ্ক তাৰমানে উলট পালটকৈ দিয়া আছে যেনেকুৱা প্ৰথমটো আছে লমক এটো কি হ'ব কলম তাৰপিছত আছে কি ৰবব এটো হ'ব বৰফ এনেকৈ তাৰপিছতটো হ'ব কি মৰম তাৰপিছতটো হ'ব কি গছত এনেকৈ তোমালোকে বাকি কেইটা কৰিবা তাৰপিছতটো কি হ'ব তো ৰগৰ হ'ব লাগে এই গৰম হ'ব লাষ্টত খালি বাকচত উপযুক্ত আখৰবোৰ বহোৱা তে খালি বাকচত উপযুক্ত আখৰবোৰ আমি বহাব লাগে যাতে ইফালে যেটো দিম ইফালে একে অৰ্থ হ'ব লাগে যেনেকুৱা যদি তো ল বহাও এটো হ'ব কলম ইফালে হ'ব কল হ কল এনেকুৱা সবা এটো সবা ইয়াত কি বহালে আমি এটা ভাল এটা শব্দ পাম যেনেকুৱা যদি এতে খৰুৱা ৰৎসগৰু বহাও তেতিয়াহলে এফালে কিব পৰুৱা মানে এটো এটা হয় গল এনেকুৱা তাৰপিছত আছে 5 নম্বৰ হাতৰ আখৰ লিখা 2 হাৰি অহিংসা পৰম ধৰ্ম ইয়াত আছে 2 হাৰি লিখিলে 4 মাৰ্ক 8 নম্বৰ শ্ৰুতলিপি বিদ্যালয়ৰ মতে হ'ব এটো আৰু পাঠ পঢ়াটো বিদ্যালয়ৰ মতে হ'ব গতিকে কেটা আছিল আজি ক্লাছ 1 ৰ বানান পাঠ পঢ়াৰ প্ৰশ্ন হ'ব ঠিক আছে ভিডিওটো এইখিনি